Welcome to JB Educare. যেনেকৈ মই কৈছিলোঁ যে পলিটেকনিক এডমিশ্যন টেষ্ট মানে পেট যিটো হ'ব আমাৰ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পলিটেকনিকত এডমিশ্যন ল'বলৈ তাৰ মই কোচিং ক্লাছেছবোৰ দিম বুলি কৈছিলোঁ। চ' আজিৰ পৰা আপলোড কৰিম কৈছিলোঁ। চ' আজি আপলোড কৰিম। এতিয়া চোৱা পলিটেকনিক এডমিশ্যন টেষ্ট তোমালোকে পেট বুলি কয় শ্বৰ্ট ফৰ্মত। তো পেট মানে হ'ল তোমাৰ পলিটেকনিক এডমিশ্যন টেষ্ট। আমাৰ যিকেইখন পলিটেকনিক আছে অসমত, ডিব্ৰুগড় হওক বা গুৱাহাটী হওক, আজিকালিতো লখিমপুৰ ডিমু এইবিলাকতো খুলিলে। যিমান পলিটেকনিক হওক তাত আমাৰ ডিপ্ল'মা কোৰ্চ যিটো 3 বছৰীয়া ডিপ্ল'মা কোৰ্চ ইঞ্জিনিয়াৰিঙৰ টেকনিকেল এডুকেশ্যন ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত হয় TTE গুৱাহাটী। চ' সেইখিনি আমি পঢ়িবলৈ হ'লে সেনেকুৱা সেইবোৰ কলেজত আমি পঢ়িবলৈ হ'লে আমি কি কৰিব লাগিব, এটা এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে, পেট বুলি কয় শ্বৰ্টত। চ' সেইখিনি তোমালোকে জানাই অলৰেডি। ফৰ্ম ফিল আপ তোমালোকৰ হৈ গ'ল। এতিয়া তোমালোকৰ টেষ্ট আছে তোমালোকৰ মেবি এনেইতো টেণ্টেটিভ ডেটটো তোমালোকৰ 25 জুলাইত দিছে চাগে। চ' চিটুৱেশ্যন এতিয়া যিটো চলি আছে কৰোণা চিটুৱেশ্যন, চাগে যদি সম্ভৱ হয় তেতিয়াহ'লে পাতিব, নহ'লে চাগে পিছাবও পাৰে, সেইটো নাজানো। এইটো ডিপেণ্ড কৰিব ফিউচাৰ যি কণ্ডিশ্যন হয় সেইটোৰ ওপৰত। তাৰপিছত যি হওক আমি ফাৰ্ষ্ট আজি ক্লাছটো আৰম্ভ কৰোঁ। চোৱা তোমালোকৰ পলিটেকনিক এডমিশ্যন যিসকলে জানা কি কি আহে, যিসকলে নাজানা কৈ দিছোঁ যে পলিটেকনিক এডমিশ্যন টেষ্টত মেইনলি তোমালোকৰ আহিব মেথছ আৰু তোমালোকৰ আহে ছায়েন্স। ঠিক আছে, ছায়েন্সৰ বায়'লজি পাৰ্টটো নাহে, বা অকল তোমালোকৰ আহে ফিজিক্স আৰু আহিব কেমেষ্ট্ৰি। ঠিক আছে, মেইনলি এইখিনি আহে। আৰু ইয়াৰ ভিতৰত আগতে তোমালোকৰ মাৰ্কিং ছিষ্টেমটো অলপ বেলেগ আছিলে। আজিৰ পৰা ধৰা 12-13 চনৰ কথা কৈছোঁ। তেতিয়া তোমাৰ মেথছ 50 আহিছিলে, বাকী এইখিনি মিলাই কিনে 50 আহিছিলে। আজিকালি তোমালোকৰ কি আহে, মেথছ আহিব তোমাৰ 40, ফিজিক্স আহে তোমাৰ 30 আৰু কেমেষ্ট্ৰি আহে তোমালোকৰ 30। তাৰমানে টোটেল আহি গ'ল তোমাৰ 100 মাৰ্কছ। আৰু 100 মাৰ্কছত টোটেল টাইম তোমালোকৰ দিয়া থাকিব 2 আৱাৰ্ছ তোমালোকৰ টাইম দিয়া থাকে। ঠিক আছে, আৰু অবজেক্টিভ টাইপ কুৱেশ্যন আহিব গোটেইখিনি, মানে 100টা কুৱেশ্যন যিখিনি থাকিব গোটেইখিনি অবজেক্টিভ টাইপ হ'ব। মাল্টিপল চইচ কুৱেশ্যন, ABCD 4টা অপশ্যন থাকিব। তোমালোকে কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগিব। তাৰপিছত তোমালোকে তাত যিখিনি OMR শ্বীট হয় OMR শ্বীটত মাৰ্কিং কৰিব লাগিব। চ' 2 আৱাৰ্ছ টাইম থাকিব তোমালোকৰ, তাৰমানে 60 মিনিটকৈ 120 মিনিট পাবা তোমালোকে 100টা কুৱেশ্যন ছল্ভ কৰিবলৈ। 100 কুৱেশ্যনছ ছল্ভ কৰিবলৈ তোমালোকে 120 মিনিটছ পাবা। অ'কে, চ' 120 মিনিটছৰ ভিতৰত তোমালোকে 100 কুৱেশ্যন ছল্ভ কৰিব লাগিব। অ'কে, চ' এতিয়া আমি এইবোৰ বাৰু মাৰ্কিং কথা আহি গ'ল এইবোৰেই। এতিয়া নেক্সট আমি আহোঁ, আমি কেনেকৈ ষ্টাৰ্ট কৰিম, আমি প্ৰিপেৰেশ্যন কেনেকৈ কৰিম। তাৰপিছত মেইনলিতো তোমালোকৰ যিটো চিলেবাছ, মেইনলি তোমালোকৰ থাকিব ক্লাছ 10ৰে বেছিকৈ আহে আজিকালি। চ' মানে মেইনলিতো এনেই 9-10ৰ মেথছৰ ভিতৰতে আহিব। কনচেপ্টটো 9ৰ মানে প্ৰায়বিলাক চেপ্টাৰটো অলপ ৰিলেটেডে হয়। যেনেকৈ 9ত তোমালোকৰ পাইছা ৰিয়েল নাম্বাৰ, মানে সংখ্যা প্ৰণালী আছে, নাম্বাৰ ছিষ্টেম আছে, 10তো আছে। বহুপদ পলিনমিয়েল তোমালোকৰ 9ৰ পৰা ষ্টাৰ্টিং হৈছে, 10তো অলপ আছে। ঠিক তেনেকৈ কিছুমান চেপ্টাৰ 10ত বাৰু নতুন আছে, যেনেকৈ প্ৰবেবিলিটি কিছুমান অলপ 9তো আছিলে, 10তো আছে। ছাৰ্ফেচ এৰিয়া ভলিউম এইবিলাক 9তো আছিলে, 10তো আছে অলপ। চ' এনেকুৱাবিলাক কিছুমান বস্তু দুইটাতে আছে অলপ। আৰু কিছুমান তোমালোকে 10ত নতুনকৈ পাইছা। 10ত তোমালোকৰ ক্লাছ 10ত যেনেকৈ AP সমান্তৰ প্ৰগতি 9ত নাই, সেইবিলাক 10ত আছে। চ' এনেকৈ কিছুমান বস্তু 9ত আছে, 10তো আছে তেনেকৈ। আচ্ছা, যিয়ে হওক আমি এতিয়া ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ এটা চেপ্টাৰ নাম্বাৰ ছিষ্টেম, মানে সংখ্যা প্ৰণালী। অসমীয়াত ক'বলৈ হ'লে তোমালোকৰ সংখ্যা প্ৰণালী। এতিয়া সংখ্যা প্ৰণালীৰ পৰা আমি কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কেনেকুৱা আহে। এতিয়া চোৱা তোমালোকে সংখ্যা প্ৰণালীত আমি কি বস্তু আছে, ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা, পৰিমেয়, অপৰিমেয়, হয়নে, সূচক মানে ইণ্ডেক্স তোমাৰ। তাৰপিছত আৰু আহিব তোমাৰ ACF, LCM, ইউক্লিডৰ কলন বিধি, ডিভিজন এলগৰিথম, হয়নে, পাটিগণিতৰ মৌলিক উপপাদ্য, ফাণ্ডামেণ্টেল থিয়ৰাম অফ এৰিথমেটিক। এনেকুৱা বস্তুবিলাক আমাৰ আছে 9-10 মিলি। চ' এইখিনি আমি এটা এটাকৈ ডিছকাছ কৰিম। আৰু মই তোমালোকক কি কুৱেশ্যন আহে, মানে আগৰ বছৰ, মানে আগৰ ইয়েৰবিলাকত, এতিয়া প্ৰিভিয়াছ ইয়েৰবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইখিনিও মই চেপ্টাৰটোৰ লাষ্টত মই তোমালোকৰ লগত ডিছকাছ কৰিম। অ'কে, চ' এতিয়া ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ নাম্বাৰ ছিষ্টেম। এতিয়া চোৱা নাম্বাৰ ছিষ্টেমত আমাৰ মেইনলি কি আছে ইয়াত চোৱা। এইখিনি যিহেতু আমি এতিয়া অলপ টাইম কম মানে তোমালোকৰ যদি ডেট দিয়া মতে যদি হয়, মানে 25 জুলাইতে যদি হয়, তেতিয়াহ'লে আজিতো 20 জুন হ'লেই, বেছি দিনটো নাই, এমাহ আছে। চ' আমিতো গোটেই মানে বছৰত যিটো যেনেকৈ পঢ়ায় তেনেকৈতো আমি কৰিব নোৱাৰোঁ। চ' মই মেইনলি তোমালোকক কি পইণ্ট মানে ইম্পৰ্টেণ্ট, গোটেই চেপ্টাৰটোৰ পৰা কি পইণ্ট ইম্পৰ্টেণ্ট সেইখিনি আমি মেইনলি ডিছকাছ কৰিম। আৰু তাৰ ৰিলেটেড কিখিনি কুৱেশ্যন আহে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইখিনি আমি ডিছকাছ কৰিম। অ'কে,
সো এতিয়া নাম্বাৰ চিষ্টেমত চোৱা ফাৰ্ষ্ট বস্তু কি মই ইম্পৰ্টেণ্ট মেইন কি আছে থুলমূলকৈ এটা মানে সো ইম্পৰ্টেণ্ট তোমালোক কি আছে চোৱা প্ৰথম আমি জানিব লাগিব নাম্বাৰ চিষ্টেমত তোমালোকৰ যিখিনি নাম্বাৰ আছে নাম্বাৰ আমাৰ কি আছে চোৱা এতিয়া ৰিয়েল নাম্বাৰ ফাৰ্ষ্ট আহি গ'ল আমাৰ ৰিয়েল নাম্বাৰ মানে অসমীয়াত ক'বলৈ হ'লে বাস্তৱ সংখ্যা এতিয়া বাস্তৱ সংখ্যা কোনবিলাকক আমি বাস্তৱ সংখ্যা বুলি কওঁ বা ৰিয়েল নাম্বাৰছ বুলি কওঁ এতিয়া ৰিয়েল নাম্বাৰছ বুলি ক'লে আমাৰ যিমান নাম্বাৰ আহে চব সোমাব মানে তোমাৰ এতিয়া ধৰা মাইনাছত যোৱা -1 -2 0 লোৱা 1 2 এনেকুৱাবিলাক যি হয় তোমালোকৰ তাৰপিছত বোলে এনেকুৱা নাম্বাৰবিলাকো হ'ব তাৰপিছত তোমাৰ যদি বোলে ফ্ৰেকশ্যনত লাগে ফ্ৰেকশ্যন নাম্বাৰবিলাকো হ'ব মানে ভগ্নাংশবিলাকো আহিব পইণ্টবিলাক যেনেকুৱা যি নাম্বাৰ আহে ৰুট স্কুৱেৰ ৰুট থকা হওক নথকা হওক যি নাম্বাৰ হওক তোমাৰ চব আমাৰ কি আহিব ৰিয়েল নাম্বাৰৰ ভিতৰতে আমাৰ পৰিব মানে সকলোবিলাক কি হ'ব বাস্তৱ সংখ্যাই হ'ব অ'কে নেক্সট আহি গ'ল আমাৰ ৰিয়েল নাম্বাৰৰ ভিতৰত আহি গ'ল ৰিয়েল নাম্বাৰৰ পিছত আহি গ'ল আমাৰ ইণ্টিজাৰ মানে অখণ্ড সংখ্যা অসমীয়াত ক'বলৈ হ'লে কি বুলি কয় অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কোনবিলাক অখণ্ড সংখ্যা হৈ গ'ল আমাৰ এই মাইনাছ প্লাছ 0 এইবিলাক হৈ গ'ল অখণ্ড সংখ্যা মানে এইফালে পৰা গ'লে 0 পৰা ষ্টাৰ্ট কৰিলে 0 1 2 3 এনেকুৱাবিলাক আৰু এইফালে আহিলে মানে তোমাৰ -1 -2 -3 এনেকৈ গৈ থাকিব চ' এইবিলাক হৈ গ'ল আমাৰ ইণ্টিজাৰ অখণ্ড সংখ্যা অসমীয়াত কয় নেক্সট আহি গ'ল আমাৰ তোমালোকৰ স্বাভাৱিক সংখ্যা মানে ইংলিছত ক'ব নেচাৰেল নাম্বাৰ চ' নেচাৰেল নাম্বাৰ আমাৰ কোনবিলাক অসমীয়াত কোৱা হয় স্বাভাৱিক সংখ্যা চ' স্বাভাৱিক সংখ্যা আমাৰ ষ্টাৰ্ট হয় 1ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 তেনেকৈ আপ টু ইনফিনিটি গৈ থাকিব চ' এইখিনি হৈ গ'ল আমাৰ নেচাৰেল নাম্বাৰ নেক্সট আহি গ'ল আমাৰ হোল নাম্বাৰ অসমীয়াত ক'বলৈ হ'লে এইটো কোৱা হয় পূৰ্ণ সংখ্যা এতিয়া পূৰ্ণ সংখ্যা আমাৰ কোনবোৰ পূৰ্ণ সংখ্যা ষ্টাৰ্ট হৈ চোৱা নেচাৰেল নাম্বাৰখিনিয়ে হ'ব এইখিনিতো হ'বই প্লাছ ইয়াত লাগিব 0টো লাগিব মানে 0 1 2 3 4 তেনেকৈ আমাৰ গৈ থাকিব 5 6 10 6 7 8 9 10 তেনেকৈ আমাৰ ইনফিনিটি আপ টু ইনফিনিটি গৈ থাকিব এইখিনি হৈ গ'ল আমাৰ হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা এতিয়া নেক্সট আহি গ'ল আমাৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা বা ইংলিছত যদি কওঁ আমি ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা আমাৰ কোনবিলাক এতিয়া পৰিমেয় সংখ্যা আমাৰ হৈ গ'ল যিবিলাক সংখ্যাক আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰোঁ বাট q নট ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব q মানে কি ওপৰটো আমি কি বুলি কওঁ নিউমাৰেটৰ অসমীয়াত কয় লব আৰু তলটো আমি কি বুলি কওঁ ডিনমিনেটৰ অসমীয়াত কয় হৰক চ' তাৰমানে কি ডিনমিনেটৰটো কিউটো ডিনমিনেটৰ ভেলু আমাৰ কি হ'ব নালাগিব 0 হ'ব নালাগিব তো ডিনমিনেটৰ ভেলুটো যদি 0 হৈ যায় তেতিয়া আমাৰ কি হ'ব তো ছাপ'জ ধৰা বোলে মই p ভেলু 1 ল'লোঁ তলটো 0 হৈ গ'ল চ' 1/0 এতিয়া 0 দি তুমি 1ক হৰণ কৰিব পাৰিবা নেকি এনেকুৱা কিবা নেওতা বা এনেকুৱা টেবুল পাইছা নেকি যে 0 টেবুল পাইছা নেকি সদায় আমি 1ৰ পৰা ষ্টাৰ্ট পাওঁ হয় নাই টেবুলখিনি চ' 0 টেবুল আজিলৈকে নাই মানে 0ৰ পৰা 0 দি মানে কিমান নাম্বাৰক ডিভাইড কৰিলে কি ওলাব সেইটো বস্তু তোমালোকে আজিলৈকে পোৱা নাই হয় নাই সেইটো সেইকাৰণে এই বস্তুটো কি হয় আনডিফাইণ্ড ফৰ্ম বুলি কয় আনডিফাইণ্ড বা আৰু এটা ফৰ্ম আছে আনডিফাইণ্ডৰ 0/0 এইটো তোমালোকৰ আনডিফাইণ্ড মানে 1/0 বুলি নহয় ইয়াত এনি নাম্বাৰ হ'ব পাৰে দেই এনি নাম্বাৰ যিকোনো নাম্বাৰক 0 দি ডিভাইড কৰা আৰু 0/0 এই দুটা বস্তু হৈ গ'ল আনডিফাইণ্ড ফৰ্ম বুলি কয় এইটো ডেফিনেশ্যন নাই এইবোৰ তোমালোকে কি বুলি কয় মানে হাই ছেকেণ্ডেৰী যদি ছায়েন্সত পঢ়িলা যিবোৰে পঢ়িছে সেইবিলাকেতো পাইছা এইবোৰ চ' এইবোৰ হৈ গ'ল তোমালোকৰ আনডিফাইণ্ড ফৰ্ম চ' সেইকাৰণে মানে আমি 0টো তলত 0 হ'ব নোৱাৰে 0ৰ বাদে বাকী যি হ'ব পাৰিব এনি নাম্বাৰ মাইনাছ হ'ব পাৰিব প্লাছ হ'ব পাৰিব অ'কে চ' 0 হ'ব নোৱাৰিব তো ৰেচনেল নাম্বাৰ আমাৰ কোনবিলাক যিবিলাক নাম্বাৰক আমি p/q ফৰ্মত আমি এক্সপ্ৰেছ কৰিব পাৰোঁ বাট q নট ইকুৱেল টু 0 হ'ব লাগিব অ'কে ইয়াত আৰু এটা বস্তু আছে যে এতিয়া 0টো ৰেচনেল নাম্বাৰ হয়নে নহয় এইটো তোমালোকে পইণ্ট মনত থৈ দিব পাৰা যে 0টো ৰেচনেল নাম্বাৰ হয় নহয় ইজ 0 ইজ এ ৰেচনেল নাম্বাৰ ইজ 0 ইজ এ ৰেচনেল নাম্বাৰ 0টো ৰেচনেল নাম্বাৰ হয়নে নহয় ইয়াৰ আনচাৰ কি হ'ব য়েছ 0 ইজ এ ৰেচনেল নাম্বাৰ বিকজ 0 কেন বি এক্সপ্ৰেছ ইন দ্য ফৰ্ম অফ p/q মানে আমি 0 কেতিয়া চোৱা আমি 0 আছে এতিয়া 0ক আমি এনেকৈ লিখিব পাৰোঁ যে 0/2 লিখিব পাৰোঁ বা ছাপ'জ 0/1 লিখিব পাৰোঁ বা 0/100 লিখিব পাৰোঁ বা 0/-2 লিখিব পাৰোঁ আমাৰ বস্তুটো কি হ'ব লাগে p/q টাইপত হ'ব লাগে নিউমাৰেটৰ হ'ব লাগে ডিনমিনেটৰ হ'ব লাগে আৰু ডিনমিনেটৰটো আমাৰ 0 হ'ব নালাগে নিউমাৰেটৰ আমাৰ 0 হ'লেও হ'ব পাৰে মাইনাছ হ'লেও হ'ব পাৰে যি হ'লেও হ'ব পাৰে
জাষ্ট খালি ডিনমিনেটৰটো আমাৰ 0 হ'ব নালাগে সো 0/2 হ'ব পাৰে 0/1 হ'ব পাৰে 0 কাৰণ যিকোনো নাম্বাৰে 0 ডিভাইড কৰিলে আমাৰ আনসাৰ কি ওলায় 0 ওলায় হয়নে সো এই কাৰণে তলত যিকোনো নাম্বাৰ হ'ব পাৰে আৰু ওপৰত খালি 0 হ'ব ওকে সো 0 টো আমি কি হয় p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰিছো হয়নে pq আৰু q টো আমাৰ 0 নাই হোৱা তলৰখিনি সো 0 ইজ এ ৰেশনাল নাম্বাৰ নেক্সট আহি গ'ল আমাৰ ইৰেশনাল নাম্বাৰ এটা ইৰেশনাল নাম্বাৰ কোনবিলাক ইৰেশনাল নাম্বাৰ অসমীয়াত কয় অপৰিমেয় সংখ্যা এটা ইৰেশনাল নাম্বাৰ বা অপৰিমেয় সংখ্যা কোনবিলাক ৰেশনাল নাম্বাৰটো কি আছিল আমাৰ যিবিলাক নাম্বাৰক আমি p/q ফৰ্মত এক্সপ্ৰেছ কৰিব পাৰো আৰু ইৰেশনাল নাম্বাৰ কি হ'ব ইয়াৰ উল্টা যিবিলাক নাম্বাৰক আমি এই ফৰ্মটোত আমি এক্সপ্ৰেছ কৰিব নোৱাৰো সো কি হ'ব cannot be expressed in p/q where q not equal 0 so এই ফৰ্মটোত আমি এক্সপ্ৰেছ কৰিব নোৱাৰিম তেনেকুৱা নাম্বাৰবিলাক আমি ইৰেশনাল নাম্বাৰ বুলি ক'ব পাৰি এতিয়া কোনবিলাক ইৰেশনাল নাম্বাৰ হ'ব এতিয়া চোৱা আমি ৰেশনাল নাম্বাৰ এতিয়া যি হলো হ'ব যেনেকৈ 2 4 এতিয়া 2 4 6 1 এইবোৰ সব আমাৰ ৰেশনাল নাম্বাৰ কাৰণ কেলে এটা 2 বাই ইয়াত তলত একো নাই যদি আমি 1 লিখিব পাৰো এটা 4/1 লিখিব পাৰো 6/1 লিখিব পাৰো 1/1 লিখিব পাৰো হয়নে তলত আমাৰ 0 হে হ'ব নালাগে 0 বাদেতো বাকি যি হলো হ'ব পাৰিব সো এইবিলাক গোটেইবিলাক কি হ'ব আমাৰ ৰেশনাল নাম্বাৰ হ'ব এতিয়া ইৰেশনাল নাম্বাৰ আমাৰ কোনবিলাক হ'ব ইৰেশনাল নাম্বাৰ আমাৰ ভিতৰত আহিব ইৰেশনালৰ ভিতৰত এতিয়া চোৱা যিবিলাক তোমালোকৰ আৰু এটা বস্তু দেই ৰেশনাল নাম্বাৰ এতিয়া চোৱা স্কয়াৰ ৰুট আচ্ছা ইৰেশনাল নাম্বাৰটো কৈ লৈছো স্কয়াৰ ৰুট যিবিলাক হয় মানে ধৰা বৰ্গমূল যিবিলাক থাকে এটা ধৰা যেনেকৈ √2 √3 √5 √6 এইবিলাকৰ বৰ্গমূল আছে জানো মানে এইবিলাক পূৰ্ণবৰ্গ হয় জানো চোৱা এনে বৰ্গমূল আছে বৰ্গমূল আৰু পূৰ্ণবৰ্গ আৰু এটো বৰ্গৰ মাজত ডিফাৰেন্স আছে যে বৰ্গমূল মানে কি পূৰ্ণবৰ্গ মানে কি তোমাৰ এতিয়া ইয়াৰ আমি স্কয়াৰ ৰুট উলিয়ালে মানে বৰ্গমূল যদি আমি উলিয়াও এটা গোটা সংখ্যা পাব লাগিব মানে এটা পূৰ্ণ সংখ্যা পাব লাগিব মানে পূৰ্ণ সংখ্যা মানে কি এইবিলাক 1 2 3 4 এনেকুৱা বিলাক পাব লাগিব সেইবিলাককে আমি পূৰ্ণবৰ্গ সংখ্যা বুলি কওঁ যেনেকৈ তোমালোকৰ √4 √1 √9 এইবিলাক হৈ গ'ল আমাৰ পূৰ্ণবৰ্গ সংখ্যা কাৰণ কেলে 1 ৰ বৰ্গমূল আমি 1 এ পাওঁ 4 ৰ বৰ্গমূল আমি কি পাওঁ 2 9 ৰ বৰ্গমূল 3 এনেকৈ আহি যাব √16 16 ৰ বৰ্গমূল 4 ঠিক তেনেকৈ গৈ থাকিব যিবিলাক নাম্বাৰৰ মানে পূৰ্ণবৰ্গ সংখ্যা আমি কোনবিলাক কওঁ যিবিলাক নাম্বাৰৰ আমাৰ বৰ্গমূল থাকিব আৰু সেইবিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব তো সেইবিলাকক আমি পূৰ্ণবৰ্গ সংখ্যা বুলি কওঁ আৰু যিবিলাক নাম্বাৰ যেনেকৈ এইবিলাকৰ বৰ্গমূল আছে তোমাৰ ইয়াৰ যদি বৰ্গমূল উলিওৱা তুমি পইণ্টত পাবা দশমিকত পাবা এনে বৰ্গমূল আছে নথকা নহয় কিন্তু দশমিকত পাবা আৰু এটো ওলাই গৈ থাকিব সো এনেকুৱা নাম্বাৰবিলাকৰ কি হয় বৰ্গমূল থাকিব কিন্তু দশমিকত থাকিব ওলাই গৈ থাকিব কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহয় সব যিবিলাক সংখ্যা আমাৰ পূৰ্ণবৰ্গ সংখ্যা নহয় মানে পাৰফেক্ট স্কয়াৰ না ইংলিছত ক'বলৈ হ'লে এটো পাৰফেক্ট স্কয়াৰ বুলি কয় আৰু এইবিলাক নন পাৰফেক্ট স্কয়াৰ বুলি কয় সো যিবিলাক নন পাৰফেক্ট স্কয়াৰ নাম্বাৰ হয় সেইবিলাক আমাৰ যিমান যি থাকিব গোটেইখিনি আমাৰ কি হ'ব সব ইৰেশনাল নাম্বাৰৰ ভিতৰত পৰিব ঠিক আছে সো তোমালোকে এই পইণ্টটো মনত থৈ দিব পাৰা এটা পইণ্ট পাৰফেক্ট স্কয়াৰ যিবিলাক হয় পাৰফেক্ট স্কয়াৰ নাম্বাৰস এখিনি কি হয় সদায় ৰেশনাল নাম্বাৰ হয় ৰেশনাল নাম্বাৰ মানে পৰিমেয় সংখ্যা যিবিলাক মানে পূৰ্ণবৰ্গ সংখ্যাবোৰ যেনেকৈ এইবিলাক √1 √4 √9 এইবিলাক আৰু যিবিলাক নন পাৰফেক্ট স্কয়াৰ নাম্বাৰস মানে যিবিলাক পূৰ্ণবৰ্গ নহয় যেনেকৈ এইবিলাক √2 √3 √5 এইবিলাক এইবোৰ কি হয় সব ইৰেশনাল নাম্বাৰস ওকে মানে অপৰিমেয় সংখ্যা সো এইটো তোমালোকে পইণ্ট ওয়াইজ দুটা পইণ্ট মনত থৈ দিব পাৰা ওকে এতিয়া এইখিনি নাম্বাৰৰ কথা হৈ গ'ল এতিয়া চোৱা আমি এতিয়া ৰেশনাল নাম্বাৰ আৰু ইৰেশনাল নাম্বাৰ প্লাস কৰ বা মাইনাস কৰিলে আমি কি পাব পাৰো মানে ৰিজাল্ট যেটো পাওঁ হেতু ৰেশনাল হ'ব নে ইৰেশনাল হ'ব এতিয়া চোৱা সপোজ ধৰা তোমালোকে নাম্বাৰ 1 এটা ৰেশনাল নাম্বাৰ ললা প্লাস এটা ইৰেশনাল নাম্বাৰ ললা যেনেকৈ মই এক্সাম্পল এটা ললো মই ৰেশনাল নাম্বাৰ এটা 2 ললো প্লাস মই এটা ইৰেশনাল নাম্বাৰ ললো √2
সো ৰেচনেল প্লাস ইৰেচনেল এটো ৰিজাল্টটো সদায় তোমালোকে এটা ইৰেচনেল নাম্বাৰেই পাবা ওকে এইখিনি তোমালোকে মনত থৈ দিবা নেক্সট ৰেচনেল মাইনাস ইৰেচনেল বা ইৰেচনেল মাইনাস ৰেচনেল হলো হ'ব উল্টা হলো হ'ব এটাই কথা সো এটো তোমালোকে কি পাবা ইৰেচনেলেই পাবা ওকে নেক্সট আহি গ'ল তোমালোকৰ ৰেচনেল ইনটু ইৰেচনেল এটা ৰেচনেল নাম্বাৰ আৰু এটা ইৰেচনেল নাম্বাৰ যদি ইনটু কৰা ফৰ এক্সাম্পল ধৰা 2 ললো মই ইনটু √2 কৰিলো সো এটো আমি কি পাম 2√2 সো ইয়াটো আমাৰ কি হ'ব এটা এটা আমাৰ কি হ'ব ইৰেচনেল নাম্বাৰে হ'ব ওকে নেক্সট ৰেচনেল বা ইৰেচনেল ডিভাইড কৰে ডিভিজন কৰিলে হেতু আমাৰ কি আহিব এটা ইৰেচনেল নাম্বাৰে আহিব নেক্সট ডিভিজন কৰিলে মানে ৰেচনেল divided by irrational equal to irrational আহিব ওকে এতিয়া তাৰমানে আমি কি গম পালো যে এটা ৰেচনেল নাম্বাৰ আৰু এটা ইৰেচনেল নাম্বাৰ প্লাস মাইনাস ইনটু ডিভাইড কৰিলে আমি কি পাওঁ ইৰেচনেল নাম্বাৰে পাওঁ ইয়াত খালি এটা এক্সেপশন আছে মানে এটা বস্তু আছে ইনটু আৰু ডিভাইডত 0 ক বাদ দি দেই এক্সেপ্ট 0 ৰেচনেলটো এই দুটাত মানে ইনটু আৰু ডিভাইডত ৰেচনেল টু একসেপ্ট 0 হ'ব লাগিব একসেপ্ট 0 মানে কি যে সোৱা আমি 0 টো আমি অলৰেডি কি বুলি কৈছিলো যে ৰেচনেল হয় সো মই 0 যদি লওঁ দেই 0 ললে মানে কি হ'ব সোৱা 0 ইনটু ইৰেচনেল যিকোনো নাম্বাৰ হ'ব এটা সপোজ মই ইয়াতে এতিয়া 0 ইনটু √2 ললা তুমি তো 0 লগত যিকোনো মাল্টিপ্লাই কৰিলে কি হয় 0 হয় তো 0 টো এটা কি হয় ৰেচনেল নাম্বাৰ হয় হয়নে সো 0 ৰ ক্ষেত্ৰত এটো নাখাতিব বাকি 0 ৰ বাদে বেলেগ যি নাম্বাৰ লোৱা হেতু এটোই হ'ব তো 0 ৰ বাহিৰে ৰেচনেল নাম্বাৰটো আমি কি 0 ৰ বাহিৰে যদি বেলেগ কিবা লওঁ আদাৰ দেন 0 তেতিয়া এই বস্তুটো মানে ৰেচনেল ইনটু ইৰেচনেল কৰা বা ৰেচনেল ইনটু ডিভাইড ইৰেচনেল কৰা যিয়ে কৰা এটো আমি সদায় কি পাম এটা ইৰেচনেল নাম্বাৰে পাম কিন্তু যদি আমি ৰেচনেল নাম্বাৰটো 0 লওঁ তো 0 ললে মানে তোমাৰ কি হ'ব তেতিয়া খালি বস্তু কি ওলাব ৰেচনেল ওলাব কাৰণ 0 কিবা এটা যিকোনো নাম্বাৰে ডিভাইড কৰা সদায় 0 ওলাব আৰু 0 ক যি নাম্বাৰ লগতো মাল্টিপ্লাই কৰিলে আমি কি পাম 0 পাম সো ৰেচনেল নাম্বাৰটো যদি 0 হয় তেতিয়া হলে এই দুটা বস্তু কৰিলে মানে ইনটু আৰু ডিভাইড কৰিলে আমি আনসাৰটো কি পাম ইৰেচনেলে পাম আৰু 0 ৰ বাদে বেলেগ কিবা হলে আমি সৰি 0 যদি বহাও তেতিয়া আমি কি পাম ৰেচনেল পাম আৰু 0 যদি নবহাও 0 ৰ বাহিৰে বেলেগ কিবা বহাও তেতিয়া আমি কি পাম ইৰেচনেল পাম আৰু প্লাস মাইনাসত এটো 0 হলো কোনো কথা নাই কাৰণ 0 তুমি লোৱা 0 প্লাস √2 কৰিলে √2 আহিব 0 মাইনাস √2 কৰিলে মাইনাস √2 আহিব ওকে সো প্লাস মাইনাসৰ কথা নাই প্লাস মাইনাসত যি হলো হ'ব সদায় ইৰেচনেলে ওলাব সো এইকেইটা বস্তু তোমালোকে মনত থবা নেক্সট আহি গ'ল আমাৰ এতিয়া ইৰেচনেল নাম্বাৰৰ ভিতৰত আমাৰ এইখিনি গম পালো তোমালোকৰ কিছুমান বস্তু আছে যেনেকৈ ধৰা এটা ইৰেচনেল নাম্বাৰ আমি কেনেকৈ গম পাম মানে তোমালোকৰ কোৱেশ্চন কেনেকৈ আছে এটা কোৱেশ্চন সাপোজ দিলে তোমালোকক যে 4 প্লাস √3 মাইনাস √3 এই গুটেইটো এটা নাম্বাৰ হয় এই নাম্বাৰটো গুটেই নাম্বাৰটো ইৰেচনেল হয় নে ৰেচনেল হয় তোমালোকক উলিয়াব ক'লে সো এটো তোমালোকে কেনে গম পাবছা এনেটো তোমালোকে কি এনে ৰুট যদি থাকে ৰুট থাকিলে মানে যদি হে নাম্বাৰটো পাৰফেক্ট স্কয়াৰ নহয় মানে পূৰ্ণবৰ্গ নহয় তেতিয়াতো আমি ডাইৰেক্ট ক'ব পাৰিম যে এটা √3 টো কি হয় ইৰেচনেল হয় ওকে এতিয়া ইয়াত তুমি √3 থাকিলে যে সদায় ইৰেচনেলে হ'ব যিয়ে হোক হেতু বস্তু নহয় যেনেকৈ থাকিলে আমাৰ যদি ইৰেচনেল মানে ইৰেচনেলে যে হ'ব অপৰিমেয় যে হ'ব এটো কথা নহয় এটা এই বস্তু তোমালোকে প্লাস মাইনাস কৰি পেলাই চাব লাগিব যে ব্ৰেকেটটো তোমালোকে ফাৰ্স্টে উঠোৱা ব্ৰেকেট উঠালে মানে কি হ'ব ব্ৰেকেট উঠালে এটো প্লাস মাইনাসে হ'ব হয়নে নেক্সট এটো চোৱা √3 মাইনাস √3 হয়নে প্লাস √3 মাইনাস √3 এটো কেনসেল গুচি যাব তাৰমানে আমি লাষ্টৰ আনসাৰটো কি পাম 4 আৰু 4 টো কি হয় ৰেচনেল হয় ওকে সো আলটিমেটলি মানে আমাৰ এই নাম্বাৰটো কি হয় ৰেচনেল নাম্বাৰ ঠিক আছে সো এনেকৈ মানে আমি চাব লাগিব যে তোমালোকক যদি এনেকৈ দিয়া থাকে যে ৰুট থাকিলে যে সদায় তোমাৰ এই বুলি কয় ইৰেচনেলে যে হ'ব এটো কথা নহয় ওকে সো এনেকৈ আমি চাব লাগিব যে যদি ৰুট বিলাক যদি কেনসেল গুচি যায় লাষ্টত গৈ থৈ অকল এটা ৰেচনেল নাম্বাৰ আমি পাওঁ মানে আলটিমেটলি গুটেই নাম্বাৰটো এটা কি হৈ যাব ৰেচনেল নাম্বাৰ হ'ব ওকে সো এটো হল নেক্সট ওয়ান এটা বস্তু ডেসিমেল এক্সপানশন ডেসিমেল এক্সপানশন আমাৰ কি টাইপৰ থাকে ডেসিমেল এক্সপানশন আমাৰ কেনেকুৱা থাকে দশমিক বিস্তৃতি অসমীয়াত ক'বলৈ হলে দশমিক
বিস্তৃতি আমাৰ কি ধৰণৰ থাকে দশমিক বিস্তৃতি তোমালোকৰ চোৱা এতিয়া আমাৰ মেইনলি দশমিক বিস্তৃতি আমাৰ দুটা টাইপৰ থাকে এটা হৈ গ'ল আমাৰ টাৰ্মিনেটিং আৰু এটা হৈ গ'ল নন টাৰ্মিনেটিং এটা টাৰ্মিনেটিং মানে কি অসমীয়াত ক'বলৈ হ'লে পৰিসমাপ্ত আৰু এইটো অপৰিসমাপ্ত বা আৰু এটা নাম আছে এইটো সাৱধি বুলি কয় আৰু এইটো নিৰৱধি এতিয়া টাৰ্মিনেটিং বা পৰিসমাপ্ত বা সাৱধি এইটো বুলি ক'লে মানে তাৰমানে আমি যদি কিবা এটা দশমিকত উলিয়াওঁ সেইটো বস্তু লাষ্টত গৈ থাকিব কিবা এটা ডিজিটৰ পিছত মানে ষ্টপ হৈ যাব যেনেকৈ এতিয়া ছাপ'জ 1/4 কৰা মানে 4 1ক আমি ডিভাইড দিলে আমি কি পাওঁ পইণ্ট দিব লাগিব 0 হ'ল চ' ইয়াতে আমি 2 দিলোঁ 8 হ'ল 2 হ'ল আকৌ পইণ্টৰ কাৰণে এটা কি হৈ যাব 0 চ' 5 দিলে আমাৰ 20 হৈ গ'ল তাৰমানে আমি আনচাৰ কিমান পালোঁ 0.25 তাৰমানে ডেচিমেলৰ পিছত দুটা ডিজিট আহি পেলাই আমাৰ ষ্টপ হৈ গৈছে হয়নে 0.25 পালোঁ চ' এনেকুৱাবিলাক কি হ'ব আমাৰ টাৰ্মিনেটিং মানে পৰিসমাপ্ত বা সাৱধি তাৰমানে কিবা এটা ডেচিমেলৰ পিছত কিবা ইয়াত এতিয়া দুটা ডিজিটৰ পিছত শেষ হৈছে কিছুমানৰ তিনিটা পিছতো শেষ হ'ব পাৰে কিছুমানৰ চাৰিটা পিছতো শেষ হ'ব পাৰে কিন্তু মুঠতে কিবা এটা ডিজিটৰ পিছত মানে শেষ হ'ব লাগিব টাৰ্মিনেট হ'ব লাগিব ক'ৰবাত এণ্ড হ'ব লাগিব তেতিয়া সেইবিলাক আমি ক'ম টাৰ্মিনেটিং বা অসমীয়াত কয় পৰিসমাপ্ত বা সাৱধি নেক্সট আহি গ'ল নন টাৰ্মিনেটিং কোনবিলাক যেনেকৈ এতিয়া ধৰা 1/3 কৰা এতিয়া 3 দি তুমি যদি 1ক ডিভাইড কৰা এইটো তুমি 0.3333 তেনেকৈ ওলাই গৈ থাকিব তাৰমানে 3টোকে ওলাই গৈ থাকিব চ' এনেকুৱা নাম্বাৰবিলাক তো এইবিলাক মানে কি তোমালোকৰ ইয়াৰ কোনো এণ্ড নাই এণ্ডিং নহয় মানে এইটো তুমি ওলাই গৈ তুমি যিমান ডিভাইড কৰিবা ওলাই গৈ থাকিব ঠিক আছে চ' এনেকুৱা নাম্বাৰবিলাক হৈ গ'ল আমাৰ নন টাৰ্মিনেটিং বা অসমীয়াত ক'বলৈ অপৰিসমাপ্ত বা নিৰৱধি মানে ওলাই গৈ থাকিব ৰিপিট হৈ গৈ থাকিব পাৰে বা ৰিপিট নহ'বও পাৰে এতিয়া ৰিপিট হোৱা বা ৰিপিট নোহোৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমালোকৰ নন টাৰ্মিনেটিং যিটো নাম্বাৰ মানে ডেচিমেল এক্সপানশ্যন নন টাৰ্মিনেটিং ডেচিমেল এক্সপানশ্যনক আমি আকৌ দুটা ভাগত ভগোৱা হয় এটা হৈ গ'ল আমাৰ ৰিপিটিং অসমীয়াত ক'বলৈ হ'লে পৌনপুনিক আৰু এটা নন ৰিপিটিং মানে পৌনপুনিক নহয় অপৌনপুনিক বুলি ক'ব পাৰা ঠিক আছে চ' ৰিপিটিং আৰু নন ৰিপিটিঙৰ মাজত কি এতিয়া যেনেকৈ মই ইয়াতে এটা লিখি দিছিলোঁ 1/3 = 0.3333 এনেকৈ ওলাই গৈছে এতিয়া চোৱা ইয়াতে আমাৰ 3টোকে ওলাই গৈ আছে হয়নে 0 পইণ্টৰ পিছত মানে ডেচিমেলৰ পিছত 3টোকে বাৰেপতি ওলাই গৈ আছে চ' এইবিলাক হৈ গ'ল মানে একেখিনি সংখ্যাকে যদি ইয়াত এতিয়া আমাৰ এটা সংখ্যা ৰিপিট হৈ গৈ আছে মানে 0.3333 এনেকৈ আমাৰ 3টোকে বাৰেপতি ওলাই গৈ আছে চ' এনেকুৱাবিলাকক আমাৰ কোৱা হয় ৰিপিটিং বা পৌনপুনিক ডেচিমেল এক্সপানশ্যন দশমিক বিস্তৃতি আৰু যিবিলাক আমাৰ ৰিপিট নহয় মানে ওলাই গৈ থাকিব শেষ নহয় কিন্তু তোমালোকৰ ৰিপিট নহয় মানে যি টি সংখ্যা ওলাব পাৰে যেনেকৈ ধৰা এতিয়া তুমি যিটো পাই ভেলু আমি লওঁ পাই মানে 22/7 যিটো আমি কৰোঁ তাৰ ভেলুটো কিমান ওলায় 3.14 এনেকৈ আমাৰ ওলাই গৈ থাকে কিন্তু ইয়াত কোনো ৰিপিটেশ্যন নহয় মানে এটা ডেফিনিট ডিজিটৰ পিছত এটা নিৰ্দিষ্ট সংখ্যাৰ পিছত কোনো ৰিপিট নহয় যি টি সংখ্যা ওলাই গৈ থাকিব চ' এইবিলাক হৈ গ'ল আমাৰ নন ৰিপিটিং মানে অপৌনপুনিক দশমিক বিস্তৃতি থকা সংখ্যা এটা পাই এটা আমাৰ যিটো এক্সপনেণ্ট বুলি কয় ইংলিছত এক্সপনেণ্ট বুলি কয় ইয়াৰ ভেলু তোমাৰ 2.3 চামথিং এনেকৈ ওলাই গৈ থাকিব আৰু এটা বস্তু এই দুটা সদায় অপৰিমেয় হয় এইটো মনত থৈ দিবা দেই পাই আৰু এইটো তোমাৰ সদায় অপৰিমেয় হ'ব নেক্সট এতিয়া ইয়াতে মই এটা বস্তু কৈ দিছোঁ যে তুমি কিবা এটা সংখ্যাৰ তোমালোকে দশমিক বিস্তৃতিটো চাই পেলাই মানে ডেচিমেল এক্সপানশ্যনটো চাই পেলাই কেনেকৈ আমি কৈ দিব পাৰিম যে সেইটো টাৰ্মিনেটিং কি বুলি কয় পৰিমেয় সংখ্যা হয় নে অপৰিমেয় সংখ্যা হয় মানে তোমাৰ ৰেচনেল হ'ব নে ইৰেচনেল হ'ব এইটো আমি ডেচিমেল এক্সপানশ্যনটো চাই পেলাই আমি ক'ব পাৰোঁ তোমালোকে এইটো মনতে থৈ দিবা যে কিবা এটা সংখ্যাৰ যদি ডেচিমেল এক্সপানশ্যনটো টাৰ্মিনেটিং হয় চ' টাৰ্মিনেটিং হ'লে মানে আমাৰ কি হ'ব তোমালোকৰ ৰেচনেল নাম্বাৰ হ'ব আৰু নন টাৰ্মিনেটিঙৰ যদি ৰিপিটিং হয় ৰিপিটিং হ'লে মানে আমাৰ ৰেচনেল হ'ব আৰু নন ৰিপিটিং যদি হয় তেতিয়াহ'লে আমাৰ ইৰেচনেল নাম্বাৰ হ'ব এইটো তোমালোকে মনতে থৈ দিবা মানে পৰিসমাপ্ত যদি হয় তেতিয়াহ'লে আমাৰ কি হ'ব পৰিমেয় হ'ব
পৰিমেয় সংখ্যা হ'ব আৰু পৌনপুনিক মানে নন ৰিপিটিঙৰ যদি নন টাৰ্মিনেটিঙৰ যদি পৌনপুনিক হয় মানে নিৰৱধি যদি হয় আৰু পৌনপুনিক যদি হয় মানে একেখিনি সংখ্যাকে ওলাই গৈ থাকে তেতিয়াও আমাৰ কি হ'ব পৰিমেয় হ'ব আৰু নন টাৰ্মিনেটিঙৰ নন ৰিপিটিং যদি হয় মানে ওলাই গৈ থাকিব কিন্তু আমাৰ বেলেগ বেলেগ সংখ্যা ওলাই গৈ থাকে তেতিয়া আমাৰ কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব মানে সাপোজ তোমালোক যদি মই কওঁ যে এক্সাম্পল দিলোঁ যে কিবা এটা নাম্বাৰ আছে বোলে 2.3465 হা ইয়াত ডট ডট নাই ইয়াতে ষ্টপ হৈ গৈছে নেক্সট এটা নাম্বাৰ দিলোঁ 3.2727 এনেকৈ ওলাই গৈ থাকে আৰু এটা মই নাম্বাৰ দিলোঁ 3.46214650 এনেকৈ ওলাই গৈ আছে এতিয়া চোৱা এই নাম্বাৰটো চোৱা এইটো ডেচিমেলৰ পিছত আমাৰ 4টা ডিজিটৰ পিছত আমাৰ ষ্টপ হৈ গৈছে হয় নাই এণ্ড হৈ গৈছে তাৰমানে এইটো ডেচিমেল এক্সপানশ্যনটো আমাৰ কি হ'ব টাৰ্মিনেটিং হ'ব মানে অসমীয়াত যদি কওঁ আমি হাবধি বা পৰিসমাপ্ত হ'ব আৰু এইটো চোৱা এইটো আমাৰ 2727 ডেচিমেলৰ পিছত 2727 এনেকৈ আমাৰ ওলাই গৈ আছে হয়নে চ' ইয়াৰ এইটো কি হ'ব তোমালোকৰ নন টাৰ্মিনেটিঙে হ'ব কিন্তু ৰিপিটিং হ'ব হয়নে আৰু এই নাম্বাৰটো চোৱা ডেচিমেলৰ পিছত আমাৰ ওলাই গৈ আছে ডট ডট আছে তো ওলাই গৈ আছে কিন্তু আমাৰ জি টি সংখ্যা ওলাই গৈ আছে কোনো মানে ডেফিনিট ৰিপিটেশ্যন বোলা বস্তু ইয়াত একো নাই চ' এইটো আমাৰ কি হ'ব নন টাৰ্মিনেটিঙে হ'ব কিন্তু নন ৰিপিটিং হ'ব হয়নে চ' এই নাম্বাৰটো এতিয়া টাৰ্মিনেটিং হ'লে মানে তোমাক যদি সোধে যে এইকেইটাৰ ভিতৰত ৰেচনেল আৰু ইৰেচনেল কোনটো চ' ডাইৰেক্ট তোমাৰ কি হ'ব যে টাৰ্মিনেটিং যদি হয় তেতিয়া আমাৰ কি নাম্বাৰ হ'ব এইটো ৰেচনেল হ'ব মানে পৰিমেয় হ'ব আৰু এইটো হ'ব তোমাৰ নন টাৰ্মিনেটিঙৰ যদি ৰিপিটিং হয় তেতিয়াহ'লে আমাৰ কি হ'ব ৰেচনেল হ'ব আৰু নন টাৰ্মিনেটিঙৰ যদি নন ৰিপিটিং হয় মানে অপৌনপুনিক হয় তেতিয়া আমাৰ কি হ'ব ইৰেচনেল নাম্বাৰ হ'ব চ' তোমালোকে এইকেইটা বস্তু এনেকৈ মনত থ'ব পাৰা টাৰ্মিনেটিং হ'লে ৰেচনেল নাম্বাৰ নন টাৰ্মিনেটিঙৰ ৰিপিটিং যদি হয় তেতিয়া ৰেচনেল আৰু নন টাৰ্মিনেটিঙৰ নন ৰিপিটিং যদি হয় তেতিয়া ইৰেচনেল অ'কে চ' এইটো বস্তু হ'ল চ' দশমিক বিস্তৃতিৰ কথা আমি ক'লোঁ এতিয়া নেক্সট আমাৰ চোৱা দুটামান বস্তু আছে দশমিক বিস্তৃতিৰ দুটামান বস্তু স্মল দুটা বস্তু ক্লাছ 10ৰ হয় এইটো বস্তু কনচেপ্টটো চ' এইটো চোৱা তোমালোকৰ দশমিক বিস্তৃতি কি হয় আমি এতিয়া কি বুলি কয় তোমালোকৰ পৰিমেয় সংখ্যা আমি কি পালোঁ যে p/q ফৰ্মত থাকে আৰু qৰ তোমালোকৰ ভেলুটো 0 হ'ব নালাগে এতিয়া চোৱা ইয়াৰ পৰা আমি দুটা বস্তু আহে যে কেতিয়াবা তোমালোকৰ এনেকুৱা হয় যে কিউৰ তোমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন মানে কিউৰ প্ৰাইম ফেক্টৰাইজেশ্যন ডিনমিনেটৰ যিটো হ'ব তাৰ মৌলিক উৎপাদকীকৰণ প্ৰাইম ফেক্টৰাইজেশ্যন ঠিক আছে প্ৰাইম ফেক্টৰাইজেশ্যন বুলি ক'লে মানে আমাৰ কি বুজো অসমীয়াত কয় মৌলিক উৎপাদকীকৰণ এতিয়া মৌলিক উৎপাদকীকৰণ মানে কি যে আমি যিটো তলত দিয়া থাকিব যিটো নাম্বাৰ মানে ডিনমিনেটৰ তাৰ আমি মৌলিক উৎপাদক উলিয়াব লাগিব এতিয়া যেতিয়া ছাপোজ ধৰা কিবা এটা নাম্বাৰ আছে যেনেকৈ ধৰা 3/10 ছাপোজ এতিয়া তলত কি আছে 10 এতিয়া 10ৰ তোমাৰ আমি 10টো মানে এনেকৈ ব্ৰেক কৰিব পাৰোঁ 2 × 5 এতিয়া 2টো মৌলিক হয় 5টো আমাৰ মৌলিক হয় চ' এনেকৈ আমি মানে মৌলিক এইটো বস্তু আমাৰ মৌলিক উৎপাদকীকৰণ কৰা বুলি কয় প্ৰাইম ফেক্টৰাইজেশ্যন কৰা বুলি কয় এতিয়া চোৱা আমাৰ বস্তু দুটা মেইন এতিয়া চোৱা মনত ৰাখিবলগীয়া বস্তু দুটা কি এতিয়া কিউৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন প্ৰাইম ফেক্টৰাইজেশ্যন অফ কিউ is of the form 2 to the power n into 5 to the power m where m এইখিনি হ'ব লাগিব নন নিগেটিভ ইণ্টিজাৰ চ' নন নিগেটিভ ইণ্টিজাৰ মানে কি যে মাইনাছ হ'ব নোৱাৰিব তোমালোকৰ বাকী 0 হ'ব পাৰিব প্লাছ হ'ব পাৰিব যি হ'লেও হ'ব পাৰিব খালি মাইনাছ হ'ব নোৱাৰিব মানে ধৰা এনৰ ভেলু এতিয়া তোমাৰ বোলে কিবা এটা 0 হ'ল 2 to the power 0 into 5 to the power 0 এইটো হ'ব পাৰিব বা 2 to the power 0 into 5 to the power 1 এনেকৈ হ'ব পাৰিব মানে ইয়াতে ধৰা এতিয়া আমি যদি চাওঁ যে ইয়াত আমাৰ n আৰু m-ৰ ভেলু কি আছে 1 আৰু 1 দুইটা 1 কেতিয়াবা বোলে তোমালোকৰ এনেকৈ দিয়া থাকিব পাৰে ছাপোজ ধৰা 3/25 এতিয়া এইটো যদি আমি 25টো আমি ব্ৰেক কৰিলে আমি কি পাম 5 × 5 তাৰমানে আল্টিমেটলি 5 স্কুৱেৰ বা এইটো মই এনেকৈও লিখিব পাৰোঁ 2 to the power 0 into 5 স্কুৱাৰ ইয়াত যিহেতু আমাৰ 2 নাই চ' আমি 2 to the power 0 আমি দিব পাৰোঁ ঠিক তেনেকৈ মই যদি 3/8 থাকে তো 8টো তোমালোকৰ হয় 2 কিউব তো এইটো আমি এনেকৈও দিব পাৰোঁ যে 2 কিউব into 5 to the power 0 তাৰমানে ইয়াত 5 যিহেতু নাই তো আমি 2 to the power 0 দিব পাৰোঁ কাৰণ কেলৈ এনিথিং 2 to the power 0 আমাৰ সদায় কিমান হয় 1 হয় অ'কে চ' যিয়ে নাথাকক লাগিলে মানে যদি প্ৰাইম ফেক্টৰাইজেশ্যন অফ কিউৰ যদি মৌলিক উৎপাদকীকৰণটো আমাৰ 2 to the power n into 5 to the power m হয় মানে কি 2 আৰু 5 যদি থাকে তলত বা দুইটাই যদি থাকে বা দুইটাৰ যিকোনো এটা থাকে তেতিয়া আমাৰ মেইন বস্তুটো কি
যে তেতিয়া যেটো আমাৰ দশমিক বিস্তৃতি হ'ব মানে ডেসিমেল যেটো এক্সপানশন হ'ব ডেসিমেল যেটো এক্সপানশন বা দশমিক বিস্তৃতি যেটো হ'ব অসমীয়াত যদি আমি লিখো দশমিক বিস্তৃতি এটো আমাৰ কি ধৰণৰ হ'ব তোমালোকৰ টাৰ্মিনেটিং হ'ব ইংলিছত ক'বলৈ হলে টাৰ্মিনেটিং হ'ব আৰু অসমীয়াত ক'বলৈ হলে পৰিসমাপ্ত বা সাৱধি হ'ব ওকে সো মনত ৰাখিবলৈ কথা এটোৱে যে যদি আমাৰ প্ৰাইম ফেক্টৰাইজেশনটো মানে কিউৰ মানে ডিনোমিনেটৰ যেটো হ'ব তলত থকাটো হৰৰ যদি প্ৰাইম ফেক্টৰাইজেশন মৌলিক উৎপাদকীকৰণটো যদি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহি হয় মানে 2 আৰু 5 যদি থাকে বা দুইটা ভিতৰত যিকোনো এটা যদি থাকে তেতিয়া আমাৰ কি হ'ব তাৰ হেনুকা এটা নাম্বাৰ হেনুকা এটা ৰেশনাল যেটো নাম্বাৰ হ'ব সেই ৰেশনাল নাম্বাৰটোৰ দশমিক বিস্তৃতি মানে ডেসিমেল এক্সপানশনটো আমাৰ কি হ'ব টাৰ্মিনেটিং হ'ব বা পৰিসমাপ্ত বা সাৱধি হ'ব ওকে নেক্সট নাম্বাৰ 2 টু যেটো হয় ইয়াৰে 2 নম্বৰ পইণ্টটো হৈ গ'ল যদি আমাৰ প্ৰাইম ফেক্টৰাইজেশনটো নট অফ দা ফৰ্ম 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m where nm টো নন নেগেটিভ ইন্টিজাৰ বস্তুটো একেটাই মানে যদি আমাৰ তলত মানে হৰৰ যেটো মৌলিক উৎপাদকীকৰণ যেটো হ'ব মৌলিক উৎপাদকীকৰণ হেতু যদি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m আৰহি নহয় মানে কি যদি আমি কিবা এটা নাম্বাৰ থাকে সাপোজ ধৰা বলে 3 বাই মই কৈছো তোমালোকৰ 15 আছে হা ৰবা 3 নলম মই 2 বাই 15 আছে সাপোজ এতিয়া এটা যদি মই 15 টো ব্ৰেক কৰো তো 5 * মই 3 পাম এটা ইয়াত সোয়া 2 বাৰো নাই একো নাই নাথাকিলো আমি 2 টু দি পাৱাৰ 0 আমি দিব পাৰো কোনো কথা নাই 5 টু দি পাৱাৰ একো নাই মানে 1 আছে আৰু আমাৰ 3 আছে এটা সোয়া ইয়াত আমাৰ কিউ মানে যেটো 15 আছিলে তাৰ আমাৰ মৌলিক উৎপাদকীকৰণ মানে প্ৰাইম ফেক্টৰাইজেশন আমি কি পালো 2 পালো 5 পালো আৰু 3 পালো 2 বাৰো নাই আমি পাৱাৰ 0 দিব পাৰো কোনো কথা নাই কিন্তু 2 আৰু 5 ৰ বাহিৰে হা আমাৰ কি আছে এটা বস্তু 3 আছে ওকে সো 3 মানে এটা 2 টো একচুয়ালি প্ৰাইম ফেক্টৰাইজেশন নাই কিন্তু আমি পাৱাৰ যদি লিখিব বিচাৰ তো 2 টু দি পাৱাৰ আমি 0 এটা দিব পাৰো হেতু কোনো কথা নাই সো এটো নিলিখিলো নাই কোনো কথা নাই ইয়াতে তো 5 আছে কিন্তু তাৰ বাহিৰে আমাৰ কি আছে 3 আছে মানে 2 আৰু 5 এই দুটাৰ বাহিৰে আমাৰ কি আছে 3 আছে ওকে সো এনেকুৱা যদি হয় যে 2 আৰু 5 বা হেতৰ দুইটাই হওক বা এটাই হওক হেতৰ বাহিৰে হেতৰ বাহিৰে যদি বেলেগ কিবা নাম্বাৰ থাকে তেতিয়া হেনুকা নাম্বাৰৰ যেটো ডেসিমেল এক্সপানশন হ'ব নাম্বাৰটো ৰেশনাল নাম্বাৰে হ'ব ওকে কিন্তু ডেসিমেল যেটো এক্সপানশন হ'ব এই ডেসিমেল এক্সপানশনটো তোমালোকৰ হ'ব নন টাৰ্মিনেটিং হ'ব প্লাস কি হ'ব ৰিপিটিং হ'ব মানে অসমীয়াত যদি আমি লিখো অসমীয়াত লিখিলে মানে কি হ'ব আমাৰ নিৰৱধি হ'ব আৰু কি হ'ব নিৰৱধিৰ পৌনঃপুনিক হ'ব পৌনঃপুনিক ওকে নিৰৱধি হ'ব আৰু আমাৰ কি হ'ব পৌনঃপুনিক তাৰ মানে যদি কি গম পালো যে মেইন পইণ্ট আমি কি গম পালো যে যদি আমাৰ হৰ যেটো থাকিব মানে এটা ৰেশনাল নাম্বাৰ দুইটা ক্ষেত্ৰতে নাম্বাৰটো ৰেশনাল নাম্বাৰে হ'ব ঠিক আছে যে যদি আমাৰ ৰেশনাল নাম্বাৰটোৰ হৰ যেটো ডিনোমিনেটৰ হ'ব তাৰ যদি প্ৰাইম ফেক্টৰাইজেশনটো আমাৰ এটো আহি হয় মানে 2 আৰু 5 বা তাৰ বাহিৰে কি সৰি তাৰ ভিতৰত যিকোনো এটা যদি থাকে তেতিয়া আমাৰ ডেসিমেল এক্সপানশনটো আমাৰ কি হ'ব টাৰ্মিনেটিং হ'ব বা পৰিসমাপ্ত হ'ব আৰু যদি তোমালোকৰ 2 আৰু 5 ৰ বাহিৰে বেলেগ কিবা থাকে তেতিয়া আমাৰ কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব বা নন টাৰ্মিনেটিং ৰিপিটিং হ'ব ইয়াত কিন্তু এটা কথা কিছুমান নাম্বাৰ যেনেকৈ আমাৰ ধৰ 3/15 তে 15 টো যদি মই ব্ৰেক কৰো তেতিয়া আমি 3 * 5 পাম ওকে এটা ইয়াতে তোমালোকে চাই পেলাই এই বস্তুটো যে 3 ওলাই গ'ল 3 এটো ওলাই গ'ল বুলিয়ে যে আমাৰ এটো হ'ব নন টাৰ্মিনেটিং ৰিপিটিং হ'ব এটো কথা নহয় সদায় চাবা যে এই 3 টো যেটো ওলালে ইয়াত যদি কিবা 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ কিবা ওলাই সেই নাম্বাৰটো ওপৰটো লগত কেনসেল যায় নেকি এটো চাই লবা এটো চোৱাৰ পিছতে তোমালোকে ডিসাইড কৰিব পাৰিবা যে ডেসিমেল এক্সপানশনটো বা দশমিক বিস্তৃতিটো কি ধৰণৰ হ'ব এটা চোৱা এটো ক্ষেত্ৰত আমাৰ কি হ'ব 3 আমাৰ কেনসেল গুচি যাব তাৰমানে আলটিমেটলি আমাৰ ওলাব 1/5 এতিয়া আমাৰ চোৱা 2 বা 5 বা তাৰ বাহিৰে বেলেগ কিবা নাম্বাৰ আছে নেকি নাই মানে তাৰমানে আলটিমেটলি আমাৰ এই নাম্বাৰটোৰ যেটো ডেসিমেল এক্সপানশন হ'ব এটো আমাৰ কি হ'ব তোমালোকৰ টাৰ্মিনেটিং হ'ব বা পৰিসমাপ্ত হ'ব সো হেতু বস্তু চাই লবা যে তলত অকল ডাইৰেক্ট যদি 3 ওলাই যায় এটো মানে ব্ৰেক কৰি পেলাই যদি এনেকুৱা নাম্বাৰ ওলাই যায় মানে 2 আৰু 5 ৰ বাহিৰে বেলেগ কিবা ওলালে মানেই যে ডাইৰেক্টলি এটো হৈ যাব হেতু নহয় যে চাই লবা হে নাম্বাৰটো ওপৰটো লগত কেনসেল যায় না যায় যদি যায় তেতিয়া হলে কিন্তু আলটিমেটলি গৈ পেলাই হি টাৰ্মিনেটিংয়ে হ'ব আৰু যদি নেযায় তেতিয়াহে তোমালোকৰ এইটো হ'ব ওকে সো এখিনি কলো তে ইয়াৰ পিছত তোমালোকৰ চোৱা এটা সূচকৰ যিখিনি নিয়ম ৰুল খিনি আছে হেখিনি চাই লোৱা সূচক মানে আমাৰ ইন্ডিসেস যেটো কয় আমি পাৱাৰত যেটো লিখো এতিয়া সূচকৰ আমাৰ সূত্ৰসমূহ
বা ইংলিছত ক'বলৈ হ'লে লজ অফ ইণ্ডিচেছ এতিয়া আমি এইটো সবেই জানো যে যিকোনো এটা সংখ্যা আমি a টু দি পাৱাৰ m লিখিলোঁ তো এই তলৰটো কি বুলি কয় বেছ বা ভূমি কয় অসমীয়াত ক'বলৈ হ'লে ভূমি আৰু এইটো ক'ব পাৱাৰ বা ঘাত বুলি ক'ব পাৰা বা সূচক বুলিও ক'ব পাৰা এতিয়া ইয়াত তোমালোক আমাৰ সূত্ৰ কি কি আছে ফাৰ্স্ট নাম্বাৰ 1 সূত্ৰটো হৈ গ'ল যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m প্লাছ n মানে আমাৰ যদি বেছ সেম হয় ওপৰত যদি পাৱাৰ বেলেগ বেলেগ হয় বা সেমে হওক যি হওক কিন্তু বেছ যদি সেম হয় মাল্টিপ্লাই যদি থাকে ওপৰৰ পাৱাৰকেইটা কি হৈ যায় প্লাছ হৈ যায় নেক্সট a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n যদি ডিভাইড থাকে তেতিয়া মাইনাছ হৈ যাব নেক্সট a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n এনেকুৱা যদি থাকে তেতিয়া ওপৰৰ পাৱাৰকেইটা মাল্টিপ্লাই হৈ যাব নেক্সট a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m যদি বেছ বেলেগ বেলেগ হয় পাৱাৰ সেম হয় মাজত ইনটু থাকে তেতিয়া তোমাৰ বেছকেইটা ইনটু কৰি পাৱাৰটো কমন কৰিব পাৰিবা নেক্সট a টু দি পাৱাৰ মাইনাছ n যদি হয় এইটো 1 বাই a টু দি পাৱাৰ n লিখিব পাৰিবা নেক্সট তোমালোকৰ এটা বস্তু এনিথিং টু দি পাৱাৰ 0 ইকুৱেল টু সদায় 1 হ'ব নেক্সট হ'ব তোমালোকৰ যদি আমাৰ সাপোজ কিবা এটা যদি এনেকুৱাকৈ থাকে যে a টু দি পাৱাৰ ইফ দেই যদি ইফ a টু দি পাৱাৰ m ইকুৱেল b টু দি পাৱাৰ n মানে বেছ বেলেগ বেলেগ কিন্তু পাৱাৰ তোমালোকৰ ইকুৱেল বেছ বেলেগ বেলেগ কিন্তু পাৱাৰ ইকুৱেল যদি হয় তেতিয়া তোমালোকে বেছকেইটা আমি ইকুৱেল কৰিব পাৰিবা আৰু এটা বস্তু এইকেইটা এইবোৰ ইউজ হয় দেই মই সেইটো কাৰণে দিছোঁ আৰু এটা বস্তু যদি ইফ বোলে তোমালোকৰ বেছটো সেম হয় কিন্তু পাৱাৰ বেলেগ বেলেগ হয় আৰু যদি মাজত ইকুৱেল থাকে তেতিয়া তোমালোকে পাৱাৰকেইটা ইকুৱেল কৰিব পাৰিবা ওকে সো এইখিনি হৈ গ'ল তোমালোকৰ সূচকৰ যিখিনি মেইন ইম্পৰ্টেণ্ট ফৰ্মুলা এইকেইটা দিলোঁ এইকেইটা তোমালোকৰ ইউজ হৈ থাকিব ভালকৈ চাবা এইখিনি এইকেইটাটো বেছি ইউজ হ'ব এইকেইটা ইউজ কৰি পেলাই তোমালোকে কিছুমান প্ৰব্লেমো আহে এইবোৰ সলভ কৰিব পাৰিবা